যে গোলোকগঞ্জতো আহিব লাগে। গোলোকগঞ্জত অলপ সমস্যাবিলাক সুকীয়া। তাত কোচ ৰাজবংশী লোকসকলক ৰাস্তাত প্ৰতিবাদ কৰোঁতে গুৰুলা গুৰুলকৈ মাৰিছিল। সেই প্ৰব্লেমটোৰ বিষয়ে তেওঁলোকে তাতেই ক'ব বিচাৰিছে। তাত শংকৰ সংঘৰ যিসকল লোক আছে কৈছে আমাৰ দূৰ হয়, আমি অলপ তাত লগ পাম। আৰু বিখ্যাত তাত চিণ্ডিকেট ৰাজ চলিছে, সেইসকলৰ সোণাৰ হাত থাকি নামটো অলপ ভুল হৈ যায়। সেই তাতো কথাবিলাক ৰাইজে ক'ব বিচাৰিছে। আমাৰ ইয়াত ৰাইজৰ মতামত লোৱাৰ পাছতেই তালৈ আমি ঢাপলি মেলিম। আপোনালোকে নিশ্চয়কৈ প্ৰত্যক্ষ কৰিছে যে বিভিন্ন সমস্যাবিলাক আজি ৰাজ্যত জড়িত। এই সময়খিনিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল দুখীয়া ৰাইজৰ টেক্সৰ পইচাৰে তেওঁৰ সাফল্যৰ ঢোল বজাবলৈ বিচাৰিছে। দুখীয়া ৰাইজৰ দালিৰ টেক্স, দুখীয়া ৰাইজৰ চাউলৰ টেক্স, দুখীয়া ৰাইজৰ কেৰাচিন তেলৰ টেক্স, দুখীয়া ৰাইজৰ বিভিন্ন বয় বস্তুৰ টেক্সেৰে তেওঁ এতিয়া উৰাজাহাজত উৰি ঘূৰি ফুৰিছে। আৰু ৰাইজৰ টেক্সেৰে ৰাইজক সহায় কৰিবলৈ গৈ কোটি কোটি টকা কেৱল পেণ্ডেলত খৰচ কৰি প্ৰচাৰ কৰিব বিচাৰিছে। এই কথাবিলাকৰ কাৰণে আমাৰ অৰ্থনৈতিকভাৱে যিটো বোজা আজি অসমৰ ৰাইজৰ মূৰত জাপি দিছে, সেই কথাবিলাক ৰাইজ অতিষ্ঠ হৈছে। ৰাইজৰ মনবিলাক বেয়া। এতিয়া কেৱল বিজেপিৰ লোকসকলৰ মনবিলাক ভাল, আৰু পুলিচৰ কিছু, সকলো পুলিচো নহয়, যি পুলিচ ৰাজ চলাইছে এই পুলিচৰ কিছু লোকসকলৰ বাহিৰে সামগ্ৰিকভাৱে বাকী লোকসকলৰ মনবিলাক বেয়া। আৰু বিজেপিৰো সকলো লোকৰ মনবিলাক ভাল নহয়। হিমন্ত পন্থীৰ লোকসকলৰ বাহিৰে বাকী যিসকল লোক আছে সেই লোকসকলৰ মনবিলাক বেয়া, কুণ্ঠাচা কৰি পেলাইছে। সেইকাৰণে এই চাৰুদ্ধ পৰিৱেশৰ পৰা নিস্তাৰ পাবৰ কাৰণে আমি ৰাইজৰ ওচৰলৈ যেতিয়া আহিছোঁ, তেতিয়া ৰাইজত আজি ৰাতিপুৱাই আহি আমাক কেইবাটাও সংগঠনে নিজৰ কথাখিনি আপোনালোকক কৈছে। সেই কথাবিলাক তেওঁলোকে বাকচতো দিছে লিখিতভাৱে, আৰু আমাক ইয়াত জনাইছোঁ। তাৰ ভিতৰত এতিয়া আমাৰ আহি পালে কোচ ৰাজবংশী আমাৰ সন্মিলন। তেওঁলোকে তেওঁলোকৰ যি ইমান দিনৰ দাবী, 6 জনগোষ্ঠীক তেওঁলোকে জনজাতি কৰিম বুলি কৈ আজিলৈকে জনজাতি নকৰিলে। যি কোচ ৰাজবংশী লোকসকলক কংগ্ৰেছৰ দিনত অৰ্ডিনেঞ্চ কৰি আমি জনজাতি কৰিছিলোঁ, তেওঁলোকৰ পৰা MLA হৈছিল, তেওঁলোকৰ পৰা বিভিন্ন ল'ৰাই ডক্টৰ ইঞ্জিনিয়াৰ হৈছিল। তেওঁলোকে কৈছিল যে 100 দিনৰ ভিতৰত জনজাতি কৰিম, আজিলৈকে দিয়া নাই। এই কথাবিলাকত মুষ্টিমেয় কিছু নেতাই হিমন্ত বিশ্ব শৰ্মাৰ লগত লগ খাই পেলাই তাত আপোনাৰ বিভিন্ন ধৰণেৰে এই কথাবিলাকত তেওঁলোকে পজিটিভ কথা কৈছে। কিন্তু ৰাইজৰ ওচৰলৈ আহিছে, ৰাইজ আহিছে যেতিয়া আমি আহিছোঁ, তেতিয়া কিন্তু কোচ ৰাজবংশীসকলে খুব দুখৰে কৈছে যে আমাৰ ৰাজনীতিৰ চিন্তাৰ উৰ্ধত ৰাখি আমাৰ জনজাতি কেতিয়া। আজি কেইদিনমানৰ আগত মই লোকসভাত সুধিছিলোঁ যে এই 3টা বছৰত আপোনালোকে কেতিয়াবা কোচ ৰাজবংশী সন্মিলনৰ লগত এই 6 জনগোষ্ঠীৰ লগত কোনো ৰাজ্যিক বা কেন্দ্ৰীয় চৰকাৰে কথা পাতিছেনে? তেওঁলোকে নুই কৰিছে অফিচিয়েলি লোকসভাৰ প্ৰশ্নৰ উত্তৰত। আৰু সেইকাৰণে কোচ ৰাজবংশীয়ে ইয়াত আপোনাৰ লিখিতভাৱে দিছে যে আমাৰ জনজাতি কেতিয়া, ইলেকশ্যনৰ আগত নে ইলেকশ্যনৰ পাছত। ৰাজ্য প্ৰাপ্যৰ কাৰণে ৰাস্তাত নামোতে গুৰুকৈ মাৰিলে। ইয়াত এই ধুবুৰীত গোলোকগঞ্জত মাৰি ইয়াৰ মেডিকেল কলেজলৈ লৈ আনিছে। গৃহমন্ত্ৰী ডাঙৰীয়াই পদত্যাগ কৰিব লাগে, SP-ক ট্ৰেন্সফাৰ কৰি লোকৰ গাত জাপি দিলে। সেইটোতো আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি ইয়াত আপোনালোককো মাতি অনা হৈছিল। আপোনালোকৰো ইয়াত প্ৰেছ ক্লাবকো আমি সময় দিছোঁ। আপোনালোকৰ যদি কিবা কথা ক'বলগীয়া আছে, আপোনালোকৰো নিশ্চয় পেঞ্চনৰ কথা আছে, বিভিন্ন সমস্যাৰ কথা আছে, সেই কথাবিলাকো আপোনালোকে লিখিতভাৱে বা আপোনালোকে মুখেৰেও ক'ব পাৰিব। আপোনালোকৰ ইয়াত পৰ্টেল নিউজ সংঘ আছে, সেইটো আপোনালোকে ক'ব পাৰিব। আপোনালোকে বাৰ্তাজীৱী সংঘ বুলি আমাক এটা দিছে, তেওঁলোকে যদি আছে সেইসকলেও দিব পাৰিব। গতিকে আজি আপোনালোকৰ মূলতে আমি এই কথাখিনিৰ কাৰণেই এই দলটো আহি আজি আমি আপোনালোকৰ ওচৰত আমি যে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষক বাৰ্তা লৈ আমি মেনিফেষ্টো কমিটিৰ লোকসকলে আপোনালোকৰ ওচৰত আহিছোঁ। সেই পাহৰাৰ ভয়, এই যে চবেই যে দিনৰ স্পষ্টভাৱে জানে যে গোলোকগঞ্জত চিণ্ডিকেট চলি আছে, মহন্ত বুলি এজন লোকে যে তাত যে চিণ্ডিকেট ৰাজ চলাই আছে, ইয়াৰ উপায়ুক্ত, ইয়াৰ SP, নাকৰ তলত যে চিণ্ডিকেট চলি আছে,
এই কথা বতৰাবিলাকতো ইয়াতে যি আপোনালোকৰ ইয়াৰ পৰা গৌৰীপুৰ গৈ পেলাই নাপায়, মই লিখি দিম। ইয়াত যদি আপোনালোকৰ যদি লাইভ টেলিকাষ্ট হৈ থকা নাই, মহন্ত ডাঙৰীয়াৰ যি চিণ্ডিকেট ৰাজ ইয়াত চলি আছে, য'ত ৰাজ্য চৰকাৰ ইয়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, য'ত SP DC স্পেচিফিকেলি মই কৈ আছোঁ ইয়াৰ লগত জড়িত, তাৰ নামটোৱে পাহৰিবলৈ যদি আপোনালোকে কয়, সেইটোৰ ভয়টো নাইকিয়া কৰাৰ কাৰণে এই মুকলিভাৱে আমি আপোনালোকৰ ওচৰত আহিছোঁ। এই কথাখিনিকে দি দিম। আৰু পদূলিত ৰাইজৰ কংগ্ৰেছ, আমাৰ সমষ্টি চৰকাৰ হ'ল হিমন্ত বিশ্ব শৰ্মা। আপোনালোকে বিধানসভাত মাতা হৈছে। আমাৰ ইয়াত সুবান আলী চৰকাৰ আছে, তেওঁলোকে মাতিছে। বিধানসভাত মাতিছে, মই প্ৰচিডিং দি দিম। লোকসভাত মাতিছে, এটাতে মাতিব পৰা নাই, ৰঙা টিভি এটা আছে, তাক গৈ পেলাই নাপায়। মইতো স্পেচিফিকলি কৈ আছোঁ নহয়, এইটো নিউজ নাপায়গৈ। আজি এইটো নিউজ প্ৰাধান্য নাপায়। এইটো নিউজ যে আজি যে চিণ্ডিকেট চলি আছে, সেই প্ৰাধান্য নাপায়। ইয়াত বিচাৰি আছে মোৰ ক'ৰবাত খুচুৰা কথাত কিবা ভুল হয় নেকি, মোৰ জিভাৰ পাকত কিবা ভুল হয় নেকি, সেইটো চাই পেলাই সেইটো উঠাবলৈ বিচাৰি প্ৰেছৰ শীৰ্ষ চিনিয়ৰ জাৰ্নেলিষ্টে কয় যে মোৰ প্ৰেছত অসুবিধা আছে, মোক আপুনি ইণ্ডিভিজুৱেলি কওক, মই ইণ্ডিভিজুৱেলি প্ৰেছত ভাবিলে মোক পকাই লৈছে। পকোৱা নাই, মইহে পকাই ল'লোঁ আপোনালোকক, বুজি লওক। ধুবুৰী জিলাৰ অন্তৰ্গত গোলোকগঞ্জ বিধানসভা এলেকাৰ লক্ষীমাৰী সোণাৰ হাটত অবৈধভাৱে যি চিণ্ডিকেট ৰাজ চলি আছে, সেই কথাখিনি এনেকুৱা চেপা দিছে আপোনালোকক, মোৰ মুখেৰে উলিয়াব বিচাৰি আছে, আপোনালোকে জানিও নজনা ভাও জুৰিছে। SP ডাঙৰীয়া, DC ডাঙৰীয়া, এই লোকসকলে জানে নে নাজানে, আপোনালোকে জানে নে নাজানে, সেই কথাটোহে ৰাইজে জানিব বিচাৰিছে। মই বাৰম্বাৰ আপোনালোকক কৈছোঁ, বাৰম্বাৰ বিভিন্নজনক আমাৰ হাত কৰি ৰাখে, আৰু সেইকাৰণে এই কথাবিলাক পোহৰলৈ নাহে। আজি আপোনাক মই ধন্যবাদ দিছোঁ যে আপুনি কৈছে যে মোৰ চেনেলে যদি নিদিয়ে, তেতিয়াহ'লে মই ব্যক্তিগত হ'লেও মই লাইভ কৰিম। সেইকাৰণে মই আপোনালোকক কৈ আছোঁ যে এই চিণ্ডিকেট এনেকুৱা ধৰণৰ কৰিছে যে বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখন ইয়াৰ লগত প্ৰত্যক্ষভাৱে জড়িত। এছেম্বলিত এই সন্দৰ্ভত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।